নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো অলপ বেলেগ হ'ব। মানে কেনেকুৱা ধৰণৰ, আজি মই আপোনালোকক এনেকুৱা এটা বস্তু দেখুৱাম য'ত কি আপোনাৰ গাড়ীখন বা আপোনাৰ চাৰিচকীয়া দুচকীয়া স্কুটি যিয়ে নহওক, আপুনি সেই বস্তুটো চোৰৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰিব। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে হয়তো বহুতে গমেই পাইছে মানে কেনেকুৱা ধৰণৰ বস্তু হ'ব। সেইটো হ'ল GPS। মানে আমি যে GPS লগাওঁ বাইক বা স্কুটি বা কাৰত, সেই বস্তুটো কেনেকুৱা ধৰণৰ হয় আৰু কেনেকুৱা ধৰণে ইনষ্টল কৰে, কেনেকুৱা ধৰণে কাম কৰে, গোটেইখিনি এই ভিডিঅ'টোত আপোনালোকে শেষলৈ জানিব পাৰিব। গতিকে আহক ভিডিঅ'টো আমি শেষলৈ চাওঁ। GPSটো হৈছে এইটো, মানে মেইন মালটো হৈছে এইটো মাইক্ৰ' প্লাছ, আৰু এইটো কোম্পানীটোৰ নামটো চাওক কি, ওৱান লেব মাইক্ৰ' প্লাছ GPS ট্ৰেকিং ডিভাইচ। এইটো হ'ল মেইন বস্তুটো। ইয়াৰ ভিতৰত কি আছে এতিয়া আমি এইটো আনবক্সিং কৰিম। এইটো হ'ল মেইন ডিভাইচটো ওৱান লেব। তাৰপিছত ইয়াতে আপোনালোকে দেখা পাব ভিতৰত অলপ কিবা কিবি বস্তু আছে। মানে মই মোবাইলৰ পৰা কণ্ট্ৰল কৰিব পৰা সেই মডেলটো অৰ্ডাৰ দিছিলোঁ, মানে তাতে এইটো ৰিলে আহিছে, তাৰপিছত ইয়াতে ৰিলেৰ কপলাৰ আহিছে, তাৰপিছত তার আহিছে, আৰু এখন কুস্তি। এই কুস্তিখনৰ বাৰু বিশেষ একো কাম নাই, কাৰণ অনলাইনতে গোটেইখিনি পোৱা যায়। এই ৰিলেটোৰে কি কৰিব পাৰে, আপুনি মোবাইলৰ পৰাই বাইকখনৰ চাবিটো বন্ধ কৰিব পাৰে, কিন্তু সেইটো মই ইনষ্টল নকৰোঁ, কাৰণ এইটো ৱাৰেণ্টিৰ কথা আছে। আৰু যদি তাৰে বাইকৰ তার কাটিব লাগে তেতিয়াহ'লে বাইকখনৰ ৱাৰেণ্টি গুচি যাব। যেতিয়া বাইকখনৰ ৱাৰেণ্টি শেষ হ'ব, মানে 3 বছৰ পিছত, তেতিয়া মই এই মালটো লগাম। এতিয়া অনলি এইটো লগাম, এই GPSটো লগাম। এতিয়া এই বস্তুটো, এই GPSটো কেনেকুৱা ধৰণে বাইকৰ লগত কানেকশ্যন কৰিব লাগে, বাইক হওক, আপোনাৰ চাৰিচকীয়া হওক, স্কুটি হওক, যিয়ে নহওক, এইটো কেনেকুৱা ধৰণে কানেকশ্যন কৰিব লাগে, সেইটো মই এখন বহীত ধুনীয়াকৈ বহীত লিখি দেখুৱাম। কাৰণ আপুনি বাইকখনত ক'ত বস্তুটো ইনষ্টল কৰিছে সেইটো আপুনি ভিডিঅ'ত নেদেখুৱাব, কাৰণ হয় আপোনাৰ যদি ভিডিঅ'টো কোনোবা চোৰে চাই আছে, তেতিয়াহ'লে আপোনাৰ বাইকখনৰ পৰা এই GPSটো উলিয়াই নিয়াৰ কাৰণে অতি সহজ হ'ব। গতিকে মই এতিয়া বাইকখনত ক'ত ইনষ্টল কৰিম সেইটো মই আপোনালোকক নেদেখুৱাওঁ। ইনষ্টল কৰাৰ পিছত এই বস্তুটো কেনেকুৱা ধৰণে কাম কৰে সেইটো আপোনালোকক ধুনীয়াকৈ মোবাইলত মই দেখুৱাই দিম। আহক এতিয়া আমি চাওঁ এই বস্তুটোৰ কানেকশ্যনটো কেনেকুৱা ধৰণে, মই বহীত ধুনীয়াকৈ আপোনালোকক আঁকি দেখুৱাই আছোঁ। আপোনালোকে এতিয়া এই ছবিখনত চাওক, ইয়াতে মই 4ডাল তার আঁকিছোঁ। মানে কি, এইটো হ'ল GPS ৱায়াৰ, মানে GPSটোত 4ডাল তার থাকিব। তাৰে প্ৰথম এডাল হ'ব ৰেড, ব্লেক, ব্ৰাউন, য়েলো, এই 4ডাল থাকিব। তাৰপিছত আৰু আমাৰ এইটো হ'ল বাইকৰ কানেকশ্যন, মানে বাইকৰ চাবি দিলে এইটো হ'ল ডাইৰেক্ট, মানে এইটো বেটাৰীৰ পৰা যিটো ডাইৰেক্ট কানেকশ্যন আহে। তাৰপিছত এইটো অফ ষ্টেট, আৰু এইটো হ'ল অন ষ্টেট, মানে আমি চাবিটো যেতিয়া পকাই দিম, চাবিটো পকাই দিলে যেতিয়া যিডাল তাৰত কানেকশ্যনটো যাব, তাতে আমাৰ কানেকশ্যন আহিব এই GPSৰ ব্ৰাউন, মানে মুগা বৰণৰ তারডাল ইয়াতে কানেকশ্যন হ'ব। তাৰপিছত ৰঙা আৰু কলা তার দুডাল ডাইৰেক্ট বেটাৰীৰ লগত কানেকশ্যন হ'ব, মানে বেটাৰীৰ পজিটিভৰ লগত হ'ব ৰঙা তারডাল, আৰু নিগেটিভৰ লগত হ'ব ব্লেক বা কলা তারডাল। মানে ৰঙা আৰু কলা এই দুডাল ডাইৰেক্ট কানেকশ্যন হ'ব। তাৰপিছত যিটো ব্ৰাউন বা মুগা বৰণৰ তার আছে, সেইডাল হ'ব আমাৰ চাবি অন কৰাৰ পিছত যেতিয়া পাৱাৰ যায়, যিডাল তাৰত পাৱাৰ যায়, সেই তারডালত আমাৰ ব্ৰাউনটো কানেকশ্যন হ'ব, মানে ব্ৰাউন তারডাল কানেকশ্যন হ'ব। আৰু তাতে য়েলো এডাল থাকিব, সেই য়েলো তারডাল আমি ইগন'ৰ কৰিব লাগিব, মানে সেইটো আমি বাদ দিব লাগিব। সেই ৰিলেটো যে দেখুৱাইছোঁ আপোনালোকক, সেই ৰিলেটো ইয়াতে কানেকশ্যন হ'ব, সেইটো এইবাৰ মই কানেকশ্যন নকৰোঁ, গতিকে এইটো আমাৰ ইগন'ৰ হ'ব।
বন্ধুসকল এই জিপিএছটো ওৱান লেব ইয়াৰ পিছফালে এটা বাৰকোড আছে এই বাৰকোডটো আমি মোবাইলত এটা এপ্লিকেশ্যন ডাউনলোড দিব লাগিব ওৱান লেব বুলি সেইটো আমি প্লে ষ্টৰৰ পৰা ইনষ্টল কৰিব লাগিব সেইটো মই আপোনালোকক গোটেইখিনি মোবাইলৰ স্ক্ৰীনত দেখুৱাই দিম এই কিউআৰ কোডটো এই বাৰকোডটো আমি স্কেন কৰি ল'ব লাগিব তাৰপিছত এই বস্তুটো তাৰ লগত কানেক্ট হ'ব এইটো আমি স্কেন কৰিব পাৰিম আফটাৰ এইটো কানেকশ্যন কমপ্লিট কৰাৰ পিছত তাৰপিছত ইয়াৰে ভিতৰত সিম এখন আছে মানে এনে কিছুমান জিপিএছত আমি এক্সট্ৰাকৈ সিম লগাব লাগে এই বস্তুটোৰ এটা ভালকি মানে ইয়াতে ইনবিল্ট ঠিক নহয় মানে কোম্পানীৰ পৰা সিম এখন আহিছে আৰু সেই সিমখনত মই 3 বছৰৰ ৰিচাৰ্জ থকা সেই প্লেনটো লৈছোঁ মোৰ টোটেল আপোনাৰ 5500 টকা গৈছে আৰু আপুনি যদি 1 বছৰ লয় তেতিয়াহ'লে আপোনাৰ 3500 মানে 3500 টকা যাব আৰু ইয়াতে আমি ভিতৰত সুইচ আছে সেই সুইচটো টিপি দিলে ইয়াতে কানেকশ্যনবিলাক যে আছে এইটো অন হৈ থাকিব আৰু ভিতৰত যিটো সুইচ আছে সেই সুইচটো আমি মানে সদায়ৰ কাৰণে কণ্টিনিউৱাছ আমি সেইটো অন কৰি থ'ব লাগিব লাইফ টাইমৰ কাৰণে আৰু বেটাৰীৰ পৰা এই বস্তুটোৱে বেছি পাৱাৰৰ কনজাম্পশ্যন নকৰে একদম মিলি ভোল্ট মানে তেনেকুৱা ধৰণৰ পাৱাৰ কনজাম্পশ্যন কৰে গতিকে বাইকৰ বেটাৰীৰ কাৰণে একো প্ৰব্লেম নাই এতিয়া আমি এই বস্তুটো ইনষ্টল কৰোঁ বন্ধুসকল ফাইনেলি আমাৰ এই জিপিএছটোৰ কানেকশ্যন কমপ্লিট হৈ গ'ল এতিয়া চাওক ইয়াতে এইটো চিপটো আছে তাৰপিছত সিমখন যিটো কৈছিলোঁ কোম্পানীৰ পৰা সিম অহা বুলি ইয়াতে এইটো সিমটো আছে আৰু ইয়াতে 3 বছৰৰ ৰিচাৰ্জ ফ্ৰী আছে ফ্ৰী ঠিক নহয় মানে 3 বছৰৰ ৰিচাৰ্জ অলপ কম দামতে ভৰাই দিছে আৰু 3 বছৰ কমপ্লিট হোৱাৰ পিছত মই এইটো ভৰাব লাগিব আপোনাৰ 1816 টকামানকৈ ভৰাব লাগিব ইয়াৰলি তাৰপিছত এইটো যে চুইচটো দেখা পাইছে এই চুইচটো অলৱেজ অন কৰি থ'ব লাগিব তাৰপিছত ইয়াতে ৰেড লাইট এটা আছে আৰু ইয়েলো আছে এতিয়া মোৰ ৰেড লাইটটো বন্ধ হৈ গৈছে কাৰণ ইয়াতে নেটৱৰ্ক পাইছে এতিয়া মই মোবাইলৰ লগত কানেক্ট কৰিম এতিয়া আপোনালোকে দেখিবলৈ পাব মোবাইলৰ স্ক্ৰীনত এই বস্তুটো কেনেকুৱা ধৰণে এইটো কিউআৰটো স্কেন কৰিব লাগে তাৰপিছত কেনেকুৱা ধৰণে এইটো কানেকশ্যন হ'ব এতিয়া আমি যিটো ওৱান লেবৰ এপ সেই এপটো ডাউনলোড দিলোঁ প্লে ষ্টৰৰ পৰা এইটো আপোনালোকে দেখিবলৈ পাৰিব যে এইটো ওৱান লেব এইটো আমি এতিয়া অ'পেন কৰি ল'ম এইটো অ'পেন কৰাৰ পিছত ইয়াতে ডেইলি হিষ্ট্ৰী আহিব মানে মই ক'ত গৈছিলোঁ ইয়াতে এইটো লগোৱাৰ পিছত আহিব গোটেইখিনি তাৰপিছত এনেকৈ অলপ চাইড কৰি থ'ম এইবিলাক ইমান চাব লগা বস্তু নাই তাৰপিছত ইয়াতে এৰ'ডাল দেখা পাইছে আমি ইয়াতে ক্লিক কৰি দিম ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে দেখিবলৈ পাইছে এলাউ ওৱান লেব টু এক্সেছ দিছ ডিভাইচ লোকেশ্যন এলাউ ডিছপ্লে পাৰমিশ্যন এণ্টি থেফ্ট ফিচাৰ্ছ ৰিকুৱাৰ্ছ ইউ টু এলাউ ডিছপ্লে এপিয়াৰ অভাৰ আদাৰ এপ এইটো অ'কে কৰি দিব তাৰপিছত ইয়াতে ডিছপ্লে অভাৰ আদাৰ এপ মানে মোৰ ইয়াতে কিবা এটা কাম কৰি থাকিলে সেই এপটোৰ ওপৰত যিটো এপ দেখায় সেইবিলাক আছে ইয়াতে মই এইটো বেক কৰি দিম তাৰপিছত ইয়াতে মোৰ ফোন নাম্বাৰটো দিব দিছে তাৰপিছত পাছৱৰ্ড আৰু ইয়াতে ডোণ্ট হেভ এন একাউণ্ট চাইন আপ মানে মই যিটো বৰ্তমানলৈকে চাইন আপ কৰা নাই গতিকে এইটো মই চাইন আপ কৰি ল'ম তাৰপিছত এণ্টাৰ বিলিং নেম তাৰপিছত এইখিনি আছে ইয়াতে মই ডিটেইলছখিনি ভৰাই লওঁ ইয়াৰ পিছত মোৰ মোবাইলত এটা OTP আহিব OTPটো আহি গৈছে এতিয়া মই ইয়াতে OTPটো দিয়াৰ পিছত এইটো মোৰ প্ৰফাইলটো ক্ৰিয়েট হৈ যাব ক্ৰিয়েট প্ৰফাইল হৈ গ'ল ৱেলকাম বিকাশ আহি গৈছে প্লিজ ক্লিক অন এড বটন এড ইয়ৰ ভেহিকুল ইয়াতে মই প্লাছ বটনটোত ক্লিক কৰি দিম তাৰপিছত এতিয়া মই আগতে আপোনালোকক দেখুৱাইছিলোঁ ইয়াতে এটা বাৰকোড আছে সেই বাৰকোডটো আমি এতিয়া স্কেন কৰিব লাগিব এতিয়া এইটো স্কেন হৈ গ'ল তাৰপিছত ইয়াতে মই মোৰ গাড়ীখনৰ নামটো দি দিম অকল মোৰ গাড়ীখনত কি নাম থ'ম আপোনালোকে এটা নাম ছাজেশ্যন কৰিবচোন কমেণ্টত জনাব এতিয়া মই চিম্পুল বৰ্তমান নামটো দি থওঁ আৰু তাৰপিছত ইয়াতে মোৰ গাড়ীখনৰ নাম্বাৰটো দিব দিছে গাড়ীখনৰ নাম্বাৰটোও দি দিওঁ আপডেট বাকীখিনি হৈ গ'ল তাৰপিছত ইয়াতে দেখিছে ইয়ৰ ডিভাইচ ইজ এক্টিভেটেড মানে মোৰ ডিভাইচটো এক্টিভ হৈ গ'ল তাৰপিছত ইয়াতে দেখিছে 2 নম্বৰ প্লিজ ভিজিট এনি লোকেল মেকানিক টু ইনষ্টল দ্য ডিভাইচ এইটো আৰু ইনষ্টলাৰ কি আৰু এইটো আমি নিজে কৰিব পাৰোঁ তাৰপিছত লিখিছে ওৱান্স ইনষ্টল ড্ৰাইভ ফৰ 1 কিলোমিটাৰ টু 2 কিলোমিটাৰ মানে এতিয়া আমি গোটেই বস্তুখিনি কমপ্লিট হোৱাৰ পিছত আমি গাড়ীখন 1 পৰা 2 কিলোমিটাৰ চলাই আহিব লাগিব গতিকে বন্ধু বান্ধৱীসকল আহক আমি এতিয়া গাড়ীখন অলপ চলাই আহোঁ আমি এতিয়া ওৱান লেব এপটো অ'পেন কৰি ল'লোঁ প্ৰথমতে আপোনালোকক দেখুৱাই দিলোঁ যে কেনেকুৱা ধৰণে বস্তুখিনি ছেটআপ কৰে মানে জিপিএছটো ছেটআপ কৰে বা এক্টিভেট কৰে তাৰপিছত আমি যেতিয়া গাড়ীখন চলাম গাড়ীখন চলোৱাৰ পিছত
এনেকুৱা ধৰণে 1 পৰা 2 কিলোমিটাৰ চলোৱাৰ পিছত আমাৰ ইয়াতে GPS লোকেশ্যনটো আহি থাকিব অট'মেটিক। চাওক এতিয়া মই ক'ত আছোঁ চাওক, আৰু মই আপোনালোকক কৈছিলোঁ নহয় যে মই অলপ দূৰ চলাই আহিম, গতিকে মই কিমান দূৰ চলাইছিলোঁ ইয়াতে মেপখনত ধুনীয়াকৈ দেখুৱাই দিছে চাওক। আৰু ইয়াতে এটা প্লে বটন আছে, এই প্লে বটনটোত যদি দিওঁ মই ক'ত গৈছোঁ আজিৰ দিনত গোটেইখিনি দেখুৱাব। চাওক আপোনালোকক অলপমান দেখুৱাই দিওঁ। এই চাওক গাড়ীখন এতিয়া চলোৱা দেখুৱাইছে। চাওক মই ক'লৈ গৈছিলোঁ, তাৰ পৰা মই ৰিটাৰ্ণ অহাৰ পিছত এয়া চাওক ৰিটাৰ্ণ আহি আছোঁ। এয়া চাওক কি ধুনীয়া ছিষ্টেম। তাৰপিছত আৰু মই অলপ এইফালে গৈছিলোঁ, এয়া চাওক তাৰ পৰা আৰু মই ৰিটাৰ্ণ আহিছোঁ। বাছ কি ধুনীয়া ছিষ্টেম। বৰ্তমান মোৰ গাড়ী ইয়াতে আছে, গতিকে এইটো লাইভ লোকেশ্যন দেখুৱাই আছে। তাৰপিছত ইয়াতে গাড়ীখনৰ নাম্বাৰ এইখিনি আছে। তাৰপিছত ইয়াতে চাওক কণ্ট্ৰলছ, এণ্টি থেফ্ট অন, ছেফ জ'ন, ইঞ্জিন এক্সেছ। এই এণ্টি থেফ্ট অন মানে যেতিয়া চাবিটো অন কৰিব, বাইকৰ চাবিটো অন কৰাৰ লগে লগে মোবাইলত এটা এলাৰ্ট আহিব আৰু তাতে মোবাইলটো বাজিব ধৰে। তাৰপিছত ছেফ জ'ন মানে ছেফ জ'ন যদি আমি এটা ক্ৰিয়েট কৰি থৈ দিওঁ, ছেফ জ'নটো দেখুৱাই দিওঁ। এইটো ছেফ জ'ন অন কৰাৰ পিছত ক্লিক কৰাৰ লগে লগে ইয়াতে এটা ৰাউণ্ড হিচাপে আহিব। সেই ৰাউণ্ডটোত যদি আমি ক্লিক কৰোঁ, এয়া চাওক এই ৰাউণ্ড, ইয়াতে যদি মই এইটো য়েছ কৰি থৈ দিওঁ, তাৰমানে এইখিনি জেগাত গাড়ীখন থাকিলে যদি ইয়াৰ পৰা চুৰে নেহিও, তেতিয়াহ'লে মোবাইলত মানে একো নটিফিকেশ্যন নাহে। মানে এইটো ছেফ জ'ন। ধৰক আপোনাৰ ঘৰখনে ছেফ জ'ন হ'ব পাৰে, কিন্তু ঘৰৰ পৰাও যদি চুৰে নে কি হ'ব, গতিকে ছেফ জ'নটো নথোৱাই ভাল। এইটো কাটি দিলোঁ মই, ছেফ জ'নটো মোক নালাগে। তাৰপিছত ইয়াতে দেখিছে ইঞ্জিন এক্সেছ। মই যে আপোনালোকক ৰিলেটো যে দেখুৱাইছিলোঁ, সেই ৰিলেটো মানে ইনষ্টল কৰিলে গাড়ীখনত এই ইঞ্জিন এক্সেছ এইটো ছিষ্টেমে কামত দিয়ে, মানে এইটো ছাৰ্ভিচে কামত দিয়ে। আমি যেতিয়া এইটো তাৰপিছত ইয়াতে আছে ষ্টেটিষ্টিক্সখিনি চাওক। মই আজিৰ দিনত মানে সেইটো ইনষ্টল কৰাৰ পিছত GPSটো ইনষ্টল কৰাৰ পিছত কিমানখিনি গাড়ী চলালোঁ, 4.6 কিলোমিটাৰ, কিমান টাইম চলাইছোঁ। মোৰ হায়েষ্ট স্পীড আছিল 56 কিলোমিটাৰ পাৰ আৱাৰ। এভাৰেজ স্পীড মানে এভাৰেজটো আপোনালোকে বুজিয়ে পায়, 10.9 কিলোমিটাৰ পাৰ আৱাৰ। আইডিয়েল টাইম আৰু ষ্টপেজ টাইম, তাৰমানে মই গাড়ীখন কিমান সময় ৰখোৱা আছে, ইয়াত কিমান সময়ত মই ৰখাইছোঁ, 21-32 আৱাৰ ষ্টপেজ টাইম। এনেকুৱা ধৰণৰ ইয়াতে আহে। তাৰপিছত এনালাইটিক, যিহেতু মই আজি ইনষ্টল কৰিছোঁ, গতিকে এনালাইটিকত অকল আজিৰ দিনটোৱে দেখুৱাই থাকিব। যেতিয়া মইতো কালি বা পৰহিলৈ চাম, তেতিয়া ইয়াতে ডেটবিলাক আহি থাকিব। ইয়াতে কেলেণ্ডাৰ ছিষ্টেম আহি থাকিব। ওপৰত কেলেণ্ডাৰখন আছে দেখিবলৈ পাইছে, চাওক ইয়াতে প্ৰফাইল আছে, নটিফিকেশ্যন আছে। এই নটিফিকেশ্যনত চাওক এই ইগনিশ্যন টাৰ্ণ্ড অফ, এয়া চাওক মানে মই যেইবাৰে চাবি অন কৰিছোঁ সেইবাৰে ইয়াতে নটিফিকেশ্যন আহি আছে। মই যেইবাৰে চাবি অন কৰিছোঁ সেইবাৰে ইয়াতে নটিফিকেশ্যন আহিছে। চাওক মোবাইলতো বাজি থাকে। তাৰপিছত ইয়াতে পে'মেণ্ট আছে, যেতিয়া ৰিচাৰ্জ ভৰাব লগা হয় ইয়াতে পে'মেণ্ট কৰিব লাগিব। তাৰপিছত ছেটিংছ, এই ছেটিংছত এইকেইটা অন কৰি থৈ দিব আপোনালোকে। চাই লওক স্ক্ৰীনত ইগনিশ্যন এলাৰ্ট, মেপ ভিউ দুটা আছে, ডিফল্ট ভিউ আৰু ছেটেলাইট ভিউ আছে, অভাৰ স্পিডিং এলাৰ্ট, ডিভাইচ ৰিমুভ এলাৰ্ট। তাৰপিছত ইয়াতে হেল্প আছে, হাউ টু ফিক্স ভিডিঅ', টাৰ্মছ এণ্ড পলিচি, লগ আউট। গতিকে বাকীখিনি একো চাব নালাগে, আপুনি জাষ্ট এইটো ক্ল'জ কৰি থৈ দিব। আৰু চাব লগা হ'লে ইয়াতে OneLab এপটো অ'পেন কৰি ইয়াতে আহি চাব আপোনাৰ গাড়ীখন লাইভ লোকেশ্যন দেখুওৱা। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত নিশ্চয় জনাব। আৰু যদি ভিডিঅ'টো কিবা সহায়ক যেন লাগিছে, অলপ সঁহাৰি জনাবলৈ আপোনালোকে নিশ্চয় নাপাহৰিব। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজিলৈ আমি এইখিনিতে সামৰণি মাৰোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকৰ অশেষ ধন্যবাদ।